নমস্কাৰ আমাৰ ইউটিউব চেনেল দৰ্কিছ মমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা বাজিছে 6:30 গা চা ধুওঁ আৰু দিনটো কেনেকৈ পাৰ হয় আপোনালোকক দেখুৱাই যেন ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু লগ পাই আছোঁ অলপ দেৰিৰ পাছত, অকণমান ওলাই যাবলগীয়া আছে, এটা কাম আছে, গতিকে ছোৱালী শুই থকা সময়খিনিতে গৈ আহোঁগৈ। দিনটো এনেকৈয়ে থাকোঁ মই যাওঁ পাওঁগৈ। আপোনালোকে ভাবিব চাগে এইজনী বৰ যাধলি যাধলি মানে মই থাকোঁৱেই তেনেকৈ, কিনো ষ্টাইল কৰি থাকিম ন ঘৰতে থাকোঁতে। গাটো বাৰু অকণমান ভাল পাইছোঁ আগতকৈ, গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, চাই যাওকচোন। দৰজাখন খুলি দিছোঁ, চাওকচোন কিমান ধুনীয়া পোহৰ আহিছে ন। কিন্তু এতিয়া খুলি থ'ব নোৱাৰোঁ কাৰণ ছোৱালীজনীটো শুই আছে, গতিকে লৰালৰিকৈ ভাবিছোঁ ওলাই লওঁ, যাব লাগিব এফালে মানে বিশেষ একো জেগা নহয়, গাঁৱলৈ। এয়া মাৰ লগত তাই ধুনীয়াকৈ শুই আছে আৰু শুই থকাৰ চলেৰে ভাবিছোঁ পটককৈ গৈ আহোঁগৈ, কাৰণ তেওঁৰ অফিচো আছে। এয়া তেওঁ গাড়ীখনটো উলিয়াই ল'লে, মই ৰেডি হ'বলৈ নাপালোঁ ভালকৈ। ৰেডি মানে কি আৰু, ওলাইছোঁ আৰু পুতুককৈ। এয়া আহি পাই গ'লোহি। গাঁৱৰ ঘৰ দেখিছেনে কিমান ধুনীয়া লাগে ন। এফালে পুখুৰী, এয়া ভঁৰাল, পিছফালে পথাৰ। এয়া ভিনদেউ চাওকচোন জীয়া মাছ ধৰি আনিছে জালৰ পৰা। আজি হেনো মোক ঘৰলৈ লৈ যাবলৈও দিব কেইটামান। ভালেই পালোঁ, ছোৱালীয়ে খাব পাৰিব। আহকচোন চাওঁ পিছফালৰ পথাৰখনো কেনেকুৱা লাগে। তেওঁলোকৰ পিছফালখনো বিৰাট ধুনীয়া, মানে পুখুৰীটো এয়া চাওকচোন, জালবোৰ লৈ লৈ গৈ আছে, ঢেৰ মাছ পায়, একদম জীয়া তাজা মাছ। আজিৰ দিনত পাবলৈ যে বিৰাট টানেই বুলি ক'ব লাগিব, হয়নে? আৰু এয়া আহি পাই গ'লোহি ঘৰলৈ। মেডিচিনবোৰ খাই পুৰা দুৰ্বল হৈ গৈছোঁ। এতিয়া মেডিচিনখিনি খাই লওঁ, যিমান হ'লেও ভালটো পাবই লাগিব আৰু আপোনালোকৰ কাৰণে নতুন ভিডিঅ' আনিবই লাগিব, হয়নে? এনেকুৱা নহয় যে ভিডিঅ' আনিবৰ কাৰণে ভাল লাগিব, মই এনেই কৈ দিছোঁ। তথাপিও দে ভালেই, চব ভাল, নহয়নে? ফটাফট পিলকেইটা খাই লওঁ। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা টেবলেট খাব লাগে মই। 7টা, 8টা। এইটো স্প্ৰে ডিঙিৰ কাৰণে দিছে আৰু এইটো নাকৰ কাৰণে দিছে। একদম টেবলেটেই হৈ গৈছে জীৱনটো। আৰু টেবলেটখিনি খাই মেলি আজৰি হৈ গ'লোঁ। এয়া দেউতাক যাবলৈ ওলালে, কিন্তু কি হ'ব জানেনে, যাবলৈ লওঁতেই মুঠেই দৰজাখন খুলিছিলেহে তাই মানে কেওমেওকৈ হাৰে পাই গ'ল। আৰু বাপেকেনো ক'ত তেনেকৈ যাব পাৰে, ঘূৰি আহিলে। তাই একদম বিচনাখনত পকাই শোৱাৰ ষ্টাইল দেখিলে মানে আপোনালোকৰ মৰমো লাগিব, হাঁহিও উঠিব, কি ষ্টাইল। দেউতাক মানে ঘূৰি আহি ৰ'বলৈ বাধ্য, দেখিছেনে কিমান বুজি পায়, আচৰিত বুজি পায়, মানে মানিব লাগিব। কেওমেও কৰি থাকোঁতেনেও বহুত সময় লাগে নহয় তাইৰ লগত। দেউতাকে কৈছে, মই কৈছোঁ পেটটো ওলাইছে দেই তোমাৰ। বাপেকে বোলে ৰ'বা মই ক্ষীণুৱাই দিওঁ। এইবোৰ কৰি থাকোঁতেনেই ছোৱালী একদম ষ্টাইল চাওকচোন, শুইছে দেখিছেনে তাই কেনেকৈ। এইখিনি সময় আচলতে স্মৃতি হিচাপে ধৰি ৰাখোঁ বুলিয়ে ৰাখি থৈছোঁ। মৰম লাগে ন। আৰু কি যে পাক, ইফালে সিফালে বগাই মেলি কৰি, তাৰমানে তাই হিয়ামুৰি দিয়ে আজৰি হোৱা নাই। হনুমানু, হনুমানু, চোৱা দে মানুহ, চোৱাচোন। এইবোৰ দেখি থাকিলে ভাল লাগে ন। আচলতে কেপচাৰ কৰি ৰাখিলোঁ। এতিয়া পটককৈ গাড়ীখন ইফালে দিবলৈ ক'লে, মই লৰালৰিকৈ গাড়ীখন অকণমান বেক কৰি দিলোঁ। মানে ঘৰত মাতি পেলাই আছিলে, মই ইমান বেছি পাৰফেক্ট নহয়, কিন্তু সোমোৱা এইখিনি কাম মোটামুটি চলিয়ে যায়। আৰু টিকলি খাই বৈ ৰেডি হৈ গ'ল আৰু এয়া খেলি আছে আইতাকৰ লগত। আইতাকে বোলে মই অকণমান আপেল খুৱাই দিওঁ ৰুকি। খোৱাৰ পিছত ভাবিছোঁ অকণমান বালিত খেলিবলৈ দিওঁ, কাৰণ বালিত খেলিলেহে তেহেঁতৰ ৰেচিষ্টেণ্ট পাৱাৰটোও বাঢ়িব, নহয়নে? আমাৰ ফেমিলিৰে ডক্টৰ আচলতে হোৱা নাই, পঢ়ি আছে, মাইনা। তাই কৈছিলে যে বালিত অলপ খেলিব দিবা মামী, তেতিয়া খুব মানে সিহঁতৰ ইমিউন ছিষ্টেমটো বডিত বহুত ভাল বনে। তাই খেলি হৈ গ'ল। এয়া গা চা ধুৱাই পিন্ধাবলৈ কাপোৰ কানি সকলোবিলাক ৰেডি কৰি লওঁ মই, নহ'লে পিছত বৰ লৰালৰি হয়। গাটো ধুৱাই ৰেডি কৰি আহি গ'লোঁ। এয়া টিকলু মিকলু গা চা মুচি দিছোঁ লৰালৰিকৈ। একদম শেষত অকণমান কান্দিলে, নকনাও নহয়। ক্ৰীম চ্ৰীম সানাৰ সময়খিনিত ঠিকে বাৰু থাকিব, কিন্তু কাপোৰ পিন্ধালে যে ক'বই নালাগে আৰু, পেঁ পু একদম বিৰাট দিগদাৰ। কাপোৰ পিন্ধি বেয়া পায় আচলতে, প্ৰত্যেকটো ল'ৰা ছোৱালী তেনেকুৱাই নেকি জানো। কাপোৰ পিন্ধিবলৈ বিৰাট টান পায়। এনেই গাটো ধুওঁতেও তাই নাকান্দে, কিন্তু চুলিখিনি যেতিয়া ধুম তাই বিৰাট আমনি কৰে।
এতিয়া বাৰু তাইক মই মামা আৰ্থৰ শ্বেম্পু আৰু মামা আৰ্থৰ ক্ৰীমেই ইউজ কৰিছোঁ, কিন্তু আপোনালোকে জনাবচোন তাইৰ কাৰণে ভাল আচলতে কি হয়। মই কেতিয়াবা ডিচাইডেই কৰিব নোৱাৰোঁ যে তাইক কি ক্ৰীম লগাম, কি শ্বেম্পু লগাম, চাবোন লগাম। এতিয়া মই আচলতে তেল নাৰিকল তেলেই ব্যৱহাৰ কৰি আছোঁ। তেল কি লগালে ভাল হয় মই ইমান ভালকৈ জনাই হোৱা নাই, এইকেইদিন মই লাগিবই পৰা নাই যে, সেইকাৰণে আজি মই সকলো কৰি দিলোঁ। তাইক আজৰি কৰি শুৱাওঁতে মই নিজেও টোপনি গুচি গ'লোঁ, আৰু টোপনি যোৱাৰ সেই সময়খিনিতে বৌ আজি বেজি দিবলৈ পাহৰি গুচি গ'ল, আৰু ময়ো পাহৰি থাকিলোঁ। 12 বজাতেই ল'ব লাগিছিল, হ'লেও 1 বাজি পাৰেই হৈ গ'ল। আৰু দাদাই বোলে ব'ল মই দি আনোগৈ, হস্পিটেলত পালোগৈ, দেখাবলৈ নহ'ল আৰু বেজিটো লৈ আহি গ'লোঁ। আৰু আহোঁতে আমি মাংস কাটি থ'বলৈ কৈছিলোঁ, ঘূৰি যাওঁতে লৈ যাম। এয়া মাংস কাটিয়ে আছে, লৰালৰিকৈ লৈ যাওঁ। সেইখিনি সময়তে মায়ে ফোন কৰিলে, ছোৱালী উঠিলে। মাহঁতে খুৱাবলৈ লৈছিলে, কিন্তু তাই খুব আমনি কৰিলে। মই বাৰু পালোঁগৈ, এয়া তাইক খুৱাওঁ, ধুমধাম খুৱাই লৈছোঁ। কাপোৰ কানি খোলাই নাই, মাত্ৰ হাত ভৰিকেইটা ধুইছোঁ আৰু তাইক খুৱাই লৈছোঁ। খোৱাত বিৰাট আমনি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 বেছি অন্তৰৰ পৰা ধন্যবাদ। আৰু মই নতুন হয়, কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব বুলি মই ভাবিছোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোক নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোক আগুৱাই লৈ যাবচোন। আৰু মই ইমান ভালকৈ জনা নাই, মই ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁহে, মানে কেনেকৈ কি এডিট কৰা ইমানখিনি মই জনা হোৱাই নাই। ভাবিছোঁ লাহে লাহে ভাল দিম বাৰু, বেষ্টতকৈও বেষ্ট দিম বুলি আশা কৰিছোঁ। আৰু আজিৰ দিনটোত কি কৰিলোঁ, কেনেকৈ কি হ'ল পাৰ হ'ল, সেইখিনিকে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। গতিকে ভাল পালে শ্বেয়াৰ কৰিব। ধন্যবাদ, বাই।